হেল্ল' এভৰিৱান, আপোনালোকে ইতিমধ্যে গম পাইছে বিয়াৰ আয়োজন চলি আছে। বিয়ালৈ আৰু বৰ বেছি দিন নাই। এইফালে আকৌ কইনা আমাৰ ৰেডি হ'লেই। অকণমানি কইনাজনীক বাৰু কেনেকুৱা লাগিছে? আজি মই তাইক সজাই দিছোঁ। আপোনালোকে আকৌ ভুল নুবুজিব, তাইৰ বিয়া নহয়, আচলতে তাইৰ স্কুলত আজি ভেকচন প্ৰতিযোগিতা আছে, সেয়েহে তাই এনেকৈয়ে কইনা হৈ ওলাইছে। ইফালে লগৰ কেইজনী আহি পালেহিয়ে, যাবলৈ দেৰি হৈছে, একেবাৰে তাইক দৌৰাই নিছে। কালিয়ে তাই মোৰ লগত চুক্তি কৰি থৈ গৈছে, কাইলৈ সোনকালে ৰাতিপুৱা উলিয়াই দিব লাগিব। মই বোলো ঠিক আছে, তুমি সোনকালে আহিবা, উলিয়াই দিম। এতিয়া তাইক পঠিয়াই লৈ মই ফেচিয়েল কৰিবলৈ বহিলোঁ। এয়া বায়ে ধুনীয়াকৈ ফেচিয়েল কৰি দিলে মোক আৰু ভণ্টিক। যিহেতু বিয়াৰ কথা নহয় জানো, অকণমানতো ধুনীয়া হ'বই লাগিব। আৰু আগৰ ভিডিঅ'টোত মোক সুধিছিলে তুমি সেন্দুৰ নোলোৱা নেকি? সেন্দুৰ লওঁ, এয়া দেখিছেনে? কিন্তু কেমেৰাত ইমান ধৰিব নোৱাৰে, সেয়েহে নোলোৱা যেন লাগে। পিছফালে সৌজন পৰিলে দেই। এতিয়া গা পা ধুই কৰি আজৰি হ'লোঁ। যিহেতু ভণ্টিৰ বিয়া, গতিকে অকণমানতো ষ্টাইল কৰিবই লাগিব নহয় জানো? অকল ষ্টাইল মাৰি বহি থাকিলেও নহ'ব, কাম বনো কৰিব লাগিব, নে কি কয়? আৰু এইফালে আমাৰ ভাইটিহঁতে কাম কৰি আছে। আৰু এইফালে অকণমানিজনীও স্কুলৰ পৰা আহিলে। একদম তাই লৰি লৰি আহি মোক কৈছেহি বোলে 3rd পুৰস্কাৰ পালোঁ। মই বোলো হ'ব দে, এতিয়া ভিতৰলৈ আহ, কাপোৰযোৰ সলাই দিওঁ। মেকআপ কৰোঁতে 2 ঘণ্টামান লাগিছিল। এতিয়া মেকআপ আঁতৰাবলৈ কেইমিনিটমানৰহে প্ৰয়োজন হ'ব। এইফালে আমাৰ বিদ্যুৎ ৰাস নাচিবলৈ ওলাইছে। ময়ে উলিয়াই দিছোঁ বাৰু। কেনেকুৱা লাগিছে জনাব। কেনেকুৱা লাগিছে আকৌ ক? ভালে লাগিছে। ভালে লাগিছে। মেকআপ কেনেকুৱা পাইছ? মজা। এইফালে আমাৰ ড্ৰেছ পাতি পিন্ধাই দিয়া হৈ গ'ল। কেনেকুৱা লাগিছে ৰাইজে ক'ব পাতি। এতিয়া যাম আমি ৰাস চাবলৈ, ওলাইছোঁ আৰু। পাঁচআলিত ৰাস হৈ আছে, সেয়েহে ৰাস চাবলৈ আমি আহিলোঁ। পুৰা চটচটাই পৰিছে। এতিয়া গোপীসকল ওলাব আৰু আজি ল'ৰা ৰাস। ৰাস চাই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আৰু পিছদিনা ৰাতিপুৱা এয়া জ'জ একেবাৰে কোচত উঠি লৈছে। খুব ধুনীয়াকৈ উঠিব জানে দেই পিঠি। আৰু এইফালে পেণ্ডেলৰ কাম হৈছে আৰু ডেক'ৰেশ্যনৰ কামখিনিহে বাকী আছে। যিহেতু বিয়ালৈ আৰু বৰ বেছি দিন নাই, মাজত মাত্ৰ 2টামান দিন আছে। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ আহিছোঁ, বাই বাই।